নমস্কাৰ দুপৰ সংবাদ ষ্টুডিঅ'ত মৰস্মিতা বিহুৰ বিকৃত ব্যাখ্যাৰে চৰম মৰ্ষা ধুবুৰীৰ নিউ মহম্মদিয়া পুস্তকালয়ৰ বিহুৰ ব্যাখ্যা কৰিবলৈ গৈ অসমীয়া ভাষা সংস্কৃতিৰ শ্ৰাদ্ধ পাতিলে পুস্তকালয়ৰ স্বত্বাধিকাৰী ইয়াছৰান ভুঁইয়াই ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণীৰ বাবে প্ৰকাশিত সহজ ব্যাকৰণ ৰচনা নামৰ পাঠ্যপুথিত বিকৃত ৰূপত উপস্থাপন কৰিলে তিনিটা বিহুৰে সংজ্ঞা অসমীয়া বাপতি সাহোন বিহুক লৈ স্কুলৰ শিক্ষাৰ্থীক ভুল ব্যাখ্যা আগবঢ়োৱা ভুঁইয়া আৰু মুল্লা নামৰ দুই লেখকৰ চৰম উদ্ধতালিয়ে সমগ্ৰ ধুবুৰীতে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ কি কাৰণত আৰু কোন সময়ত বিহু অনুষ্ঠিত কৰা হয় তাৰ ভুল ব্যাখ্যা থকা কিতাপখন কলকাতাত ছপা কৰি আনি ধুবুৰীৰ বজাৰত বিক্ৰী কৰি থকাৰ অভিযোগ প্ৰকাশন গোষ্ঠীৰ বিৰুদ্ধে ইফালে আত্মপক্ষ সমৰ্থন কৰি প্ৰকাশন গোষ্ঠীটোৰ অদ্ভুত যুক্তি নিম্ন শ্ৰেণীৰ বাবেহে এইদৰে লিখা হ'ল তথ্যখিনি উচ্চ শ্ৰেণীৰ বাবে হোৱা হলে অধিক বহলাই কৰিলেহেঁতেন বিহুৰ ব্যাখ্যা ৰঙালী বিহু এওঁলোকে লিখিছে চত মাহৰ শেষৰ দিনটো ৰঙালী বিহু বলে বাহ 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 ডেকা বুঢ়া সকলে নতুন ৰঙেৰে ৰং চেঙীয়া হোৱা বাবে এই বিহুৰ নাম ৰঙালী বিহু ভোগালী বিহু পুহ মাহৰ শেষৰ দিনটোক ভোগালী বিহু বলে আৰু মাথো দমাহীৰ দিনা চতালৰ আগত চাকি এগছি জ্বলোৱা হয় কাতি মাহত কঙালী বিহু বোলা হয় গতিকে এইয়া যে বিহুক লৈ এওঁলোকে এইটো ব্যংগ কৰিছে নিউ মহম্মদিয়া পুস্তকালয় এওঁলোকক আমাৰ ধুবুৰী জিলা প্ৰশাসনে এওঁলোকৰ এগেইনষ্টত কি শাস্তিমূলক ব্যৱস্থা কৰিছে সেইটো অনতি যদি নাই কৰা তেনে অনতি পলমে এওঁলোকৰ শাস্তিমূলক ব্যৱস্থা কৰিব লাগে এই গ্ৰন্থখনৰ লেখক ওপৰত বেটুপাতত দেখুওৱা হৈছে মহম্মদ ই আলী বুলি আকৌ পাতটো ওলোটাই দিলে লেখক ভূঞা আৰু মোল্লা বুলি দেখুওৱা হৈছে আৰু গোটেই মানে গ্ৰন্থখনে গোটেই কথাখিনিয়ে তাৰমানে বিভ্ৰান্তিকৰ ইয়াতে আমাৰ বহাগৰ বিহুটো এটা বিহু ইয়াতে 12টা বুলি কোৱা হৈছে যিবোৰ কথা আৰু ইয়াৰ তাৰ পিছতো ইয়াতে যিবিলাক কথা লেখাইছে চালে বেৰে কোবাই গোটেই সেই কথাবিলাক অতিকৈ ভয়াৱহ যে কাতি বিহু অভাৱ অনাটনৰ মাজত পালন কৰা হয় ইয়াত উৎসৱ পতা নহয় মাত্ৰ এগছি চাকিহে মাত্ৰ জ্বলোৱা হয় গতিকে তাত বাহিৰে বেলেগ কাৰ্যসূচী ইয়াতে নাথাকে ঠিক তেনেকৈ গোটেই যিকেইটা বাক্য ইয়াতে লিখিছে বাক্যৰ গাঁথনি ভুল শব্দ ভুল ইয়াতে ইয়াৰে যিটো বৰ্ণ বিভ্ৰাট এই প্ৰতিটো মানে পাতত ইমান বৰ্ণ বিভ্ৰাট আৰু গোটেই পৰিক্ৰমাটোৱে এটা ভুল প্ৰক্ৰিয়াতে মানে এই গ্ৰন্থখন মানে ছপোৱা হৈছে অসম সাহিত্য সভাৰ সভাপতি বসন্ত গোস্বামীৰ মতে স্বৰবাসীসকলে নিজকে অসমীয়া ভাষী বুলি পৰিচয় নিদিলে অসমতে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হ'ব আছুকে ধৰি বহুকেইজন বিধায়কে বিৰোধিতা কৰিছে অসম সাহিত্য সভাৰ সভাপতিৰ বিতৰ্কিত মন্তব্যৰ কিন্তু একাংশ লোকে কৰিছে সভাপতিগৰাকীৰ সমৰ্থন বসন্ত গোস্বামীৰ এই মন্তব্যৰ সমৰ্থন কৰিছে কোনে কোনে সমৰ্থন কৰিছে মন্দিয়া সমষ্টি টিএমচিৰ বিধায়ক শ্বেৰমান আলী আহমেদে দ্বিতীয়তে সাহিত্য সভাৰ সভাপতিৰ বিতৰ্কিত মন্তব্য সমৰ্থন কৰিছে ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে বসন্ত গোস্বামীৰ মন্তব্যক সমৰ্থন জনাইছে টিএমচি বিধায়ক শ্বেৰমান আলী আহমেদে সাহিত্য সভাৰ সভাপতিগৰাকীৰ মন্তব্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদে বসন্ত কুমাৰ গোস্বামীক কথাখিনি সাহিত্য সভাৰ মজিয়াৰ পৰা আনুষ্ঠানিকভাৱে ক'বলৈ আহ্বান বিধায়কগৰাকীৰ পুথিৰ সকলোৱে উপলব্ধি কৰিব পাৰিলে ভাল আৰু আজি তেখেতে কৈছে এতিয়া সেন্সাস আহি আছে মই তেখেতৰ ষ্টেটমেণ্টৰ কাৰণে তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু তেখেতক মই এটা আন্তৰিক অনুৰোধ কৰিব খুজিছোঁ যে এই কথাখিনি ফৰ্মেলি কওক অসম সাহিত্য সভাৰ মজিয়াৰ পৰা ঘোষণা কৰক যে এইসকল মানুহ অসমীয়া হয় এই কথাখিনি শুনিবলৈ আমি খুব উদ্গ্ৰীৱ হৈ আছোঁ এতিয়া তেখেতৰ কথা ভাল পাইছোঁ কিন্তু তাৰ লগতে আকৌ এটা মানে কোনোবাখিনিত অকণমান মানে বিটুইন দি লাইনছো অলপ কিছু কথা মনত আহে যে এতিয়া চেঞ্চাছ আহিছে কাৰণে কৈ আছে পিছত আকৌ বাংলাদেশী ক'ব বিদেশী ক'ব তেনেকুৱা হ'ব নেকি বাৰু তেখেতৰ ষ্টেটমেণ্ট গ্ৰেট খালি অসম সাহিত্য সভাই তেওঁলোকৰ মজিয়াৰ পৰা তেওঁলোকে ফৰ্মেলি কথাখিনি কওক তেতিয়া অসমৰ পৰিস্থিতি বহুত ভাল হ'ব আমাৰো মন তামাৰহাটত সাৰ্বজনীন দুৰ্গা মন্দিৰ প্ৰাংগণত শৌচালয় গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি বসন্ত গোস্বামীৰ মন্তব্যৰ সমৰ্থন কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে যি কথা কৈছে সেয়া একেবাৰে বাস্তৱ কথা সেই কথাষাৰ দিনৰ পোহৰৰ দৰে স্পষ্ট এই কথাষাৰ কোনোবাই ঢাকি ৰাখিবলৈ খুজিলে সেয়া ভুল এই মন্তব্য কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ
এই কথাটো বাস্তৱ কথা মই শুনা নাই আপোনাৰ মুখতে শুনিছোঁ আজি আপোনালোকে চাওক অসমীয়া স্কুলবিলাক ক'ত আছে যিটো আপোনাৰ দিনৰ পোহৰৰ দৰে স্পষ্ট সেই কথাখিনি আজি কোনোবাই নকলে ঢাকি ৰাখিব খুজিলে গাঁৱৰ মানুহে জানে আৰু সেইকাৰণে আপোনালোকে দেখিছে চৰতে কওক এইবিলাক অঞ্চলতে কওক আপোনাৰ বিভিন্ন ঠাইত অসমীয়া মাধ্যমৰ স্কুলবিলাক আছে এই কথা বতৰাবিলাক আমি বেছি কৈ থকাতকৈ সকলোৱে মিলিজুলি অসমীয়া আমাৰ ভাষা সংস্কৃতি আগুৱাই লৈ যাব লাগে কিন্তু একেলগে বেলেগ ভাষাসমূহকো কোনো ধৰণৰ অসুবিধা কৰিব নালাগে নিজৰ ভাষা নিজে ক'ব নিজৰ ভাষাৰ উৎকৰ্ষ সাধনৰ কাৰণে নিজে চেষ্টা কৰিব আৰু সেই বুলি অন্য ভাষাকো যে আপোনাৰ হিংসা কৰিব লাগে সেই কথাখিনি মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ মিয়া মানে ডাঙৰীয়া অসমীয়া জাতিৰ ডাঙৰীয়া জনগোষ্ঠী হোৱাত আপত্তি নাই সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ বক্তব্যৰ সমৰ্থন কৰি এই মন্তব্য কৰিলে কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খানে তেওঁ একেবাৰে সঁচা কথা কৈছে আৰু তেওঁৰ কথাখিনিক আমি গ্ৰহণ কৰিছোঁ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই গোটেই কথাখিনি আধুনিক অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ পটভূমিৰ ওপৰত নিৰ্ভৰ কৰে পটভূমিৰ ওপৰত নিৰ্ভৰ কৰা এটা কথা কাৰণ 1951 আগত 1872 পৰা যি 7টা সেন্সাস হৈছিল সেই সেন্সাস কেইটাত অসমীয়া ভাষাই কেতিয়াও অসমীয়া ভাষা হিচাপে লিপিবদ্ধ হোৱা সেই সেন্সাসত লিপিবদ্ধ কৰা অসমীয়া মানুহৰ সংখ্যাগৰিষ্ঠ নাছিল নগাঁৱত কলং নৈত জাপ দি কিশোৰীৰ চৰম সিদ্ধান্ত খুচি ঘোষ নামৰ এগৰাকী ছাত্ৰীৰ মৃত্যু নগাঁৱৰ চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10মান শ্ৰেণীৰ অধ্যয়নৰত আছিল কিশোৰীগৰাকী ঘৰুৱা অশান্তিৰ বাবে আত্মহত্যাৰ সন্দেহ কৰা হৈছে নগাঁৱৰ এছটিচি দলঙৰ পৰা কলং নৈত জাপ দি আত্মহত্যা মৃত কিশোৰীগৰাকীৰ ঘৰ নগাঁৱৰ সমীপৱৰ্তী লাওগাঁৱত জনাও যে কলঙত জাপ দি এগৰাকী 10ম শ্ৰেণীৰ কিশোৰীয়ে গ্ৰহণ কৰিলে এটা চৰম সিদ্ধান্ত ছাত্ৰীগৰাকী হৈছে খুচি ঘোষ নগাঁও চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী আছিল কিশোৰীগৰাকী ঘৰুৱা অশান্তিৰ বাবে আত্মহত্যাৰ কৰা সন্দেহ কৰা হৈছে স্কুললৈ ওলাই অহাৰ সময়ছোৱাতে কলং নৈত জাপ দি তেনেদৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে এগৰাকী কিশোৰীয়ে নগাঁৱৰ এছটিচি দলঙৰ পৰা কলং নৈত জাপ দি আত্মহত্যাৰ কৰে কিশোৰীগৰাকীয়ে আৰু ঘৰ হৈছে নগাঁৱৰ সমীপৱৰ্তী লাওগাঁৱত ছোৱালীজনী মৃদুভাষী আছিলে কথা কমকৈ কৈছিলে আৰু পঢ়াত ছোৱালীজনী ভাল আছিলে মোক মেথছৰ ছাৰ ৰাজীৱ ছাৰে দেখাইছে ৰাজীৱ ভট্ট ছাৰে যে চাওক 10ৰ ভিতৰত কালি নে পৰহি টেষ্টটোত তাই 7 পাইছিলে আৰু পঢ়াত তাই টাৰ্গেট আছিলে ভাল কৰিম বুলি লেটাৰ মাৰ্ক মেথছত ৰাখিম বুলি ছাৰে কৈছে মোক নহয় নপাওঁতেই ৰাস্তাতে হৈছে ঘটনাটো নাই স্কুললৈ নাপালেগৈ স্কুল আমি প্ৰাৰ্থনা গাবলৈ ঠিক আৰম্ভ কৰিছোঁ আৰু তেনে সময়তে ক্লাছ 7ৰ ছোৱালীজনী দৌৰি আহি পেলাই আমাৰ যিসকল টিচাৰক লগ পালে চিঞৰি আহি পেলাই ছাৰ বাইদেউ এইফালে আহকচোন বোলে আমাৰ স্কুলৰ ছোৱালীজনী কলঙত জাপ মাৰিলে 1 মিনিটো হোৱা নাই এতিয়া দেখিছোঁ যে আপোনাৰ 3-4জন মানুহে ছোৱালীজনী টানি পানীৰ পৰা উঠাইছে সেই দৃশ্যটো মই দেখিছোঁ টানি পানীৰ পৰা উঠাইছে উঠাৰ পাছত তাইক মানে পেটত হেঁচা দি পানী উলিয়াবলৈ চেষ্টা কৰিছে আমি প্ৰাৰ্থনা গাবলৈ ঠিক আৰম্ভ কৰিছোঁ আৰু তেনে সময়তে ক্লাছ 7ৰ ছোৱালীজনী দৌৰি আহি পেলাই আমাৰ যিসকল টিচাৰক লগ পালে চিঞৰি আহি পেলাই ছাৰ বাইদেউ এইফালে আহকচোন বোলে আমাৰ স্কুলৰ ছোৱালীজনী কলঙত জাপ মাৰিলে 1 মিনিটো হোৱা নাই এতিয়া দেখিছোঁ যে আপোনাৰ 3-4জন মানুহে ছোৱালীজনী টানি পানীৰ পৰা উঠাইছে সেই দৃশ্যটো মই দেখিছোঁ টানি পানীৰ পৰা উঠাইছে উঠাৰ পাছত তাইক মানে পেটত হেঁচা দি পানী উলিয়াবলৈ চেষ্টা কৰিছে এজন আৰক্ষী কনিষ্টবলৰ ঘৰত